আঁতৰি মানে কৌশিক ভাই থ'বলৈ আহি গ'ল মোৰ ষ্টেচনত আৰু ধুনীয়াকৈ ষ্টেচনলৈ যাওঁ আৰু ধুনীয়াকৈ বাইকত বহি ল'লোঁ দেখিছে নহয় আৰু এতিয়া আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ কলেজত আছে দেখিলোঁ কলেজত আছে বা ড্ৰেছটো চেঞ্জ কৰি আছে এতিয়া আমি যাওঁ আপোনাৰ ৰ'দ দিছেতো চশমা পিন্ধিবই লাগিব আৰু অলপ কেনে ষ্টেচনত গ'লোঁ কাটি ল'লোঁ এইটো দেখিছে নহয় আৰু টিকেট কাটিলে আপোনালোকে টিকেট নকটাকৈ কেইটা নাহিব ষ্টেচনলৈ আৰু ধুনীয়াকৈ টিকেট কাটিলোঁ এতিয়া ষ্টেচনত বহুত মানুহ আহি গ'ল আৰু সেই আগলৈ বহোঁগৈ ব'ল হাই হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল RWG22 বুলি ক'লে নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আজি মই ট্ৰেইনৰ ষ্টেচনৰ পৰা কৰিছোঁ ভিডিঅ'টো ষ্টাৰ্ট আৰু মই এতিয়া গৈ আছোঁ ক'ত জানেনে আৰু মোৰ কলেজৰ পৰা কৌশিক ভাই থ'ব আহিলে কলেজৰ পৰা অহা ভিডিঅ'টো আপোনালোকক লগাই দিম পিছত আৰু ন কৌশিক ভাই আৰু মই এটা গৈ আছোঁ চিমেণ্ট চাপৰি চিলাপথাৰটো চিমেণ্ট চাপৰি ট্ৰেইনৰ যাত্ৰা আৰু কি হয় দেখুৱাই থাকিম ব'লক আৰু ট্ৰেইন আহিব হৈছে আৰু এতিয়া ট্ৰেইন আহি আছে আৰু ট্ৰেইন আহিব আৰু ধুনীয়াকৈ আৰু আমাৰ চিলাপথাৰ হয় হয় আৰু গাইছ এইফালে ট্ৰেইনো আহি গ'ল দেখিছেনে সেইখন ট্ৰেইন আহি আছে আৰু এইফালে দেখিছেনে আমাৰ চিলাপথাৰখন অলপ উন্নত কৰি আছে আৰু বিদ্যুৎ কাৰেণ্ট কৰিবলৈ গৈ আছে আৰু কেনেকুৱা লাগিছে এনেকুৱা হ'ব পা মজানে আৰু কৌশিক ভাই মজা বুলি ক'লে মজা আৰু চিলাপথাৰ ষ্টেচনৰ মানুহ ইমান ভিৰ হোৱা নাই হ'ব আৰু যেতিয়া নেকি মানুহ নামিব আৰু ব'লক যাওঁ ধুনীয়াকৈ আৰু মই টিকেট কাটি লৈছোঁ এইটো আপোনালোকে কেতিয়াও ভুল নকৰিব টিকেট নকৰাকৈ কেতিয়াও নাযাব গম পাইছে নহয় এজন ফাইনেলি এইফালে ট্ৰেইন আহি গ'ল দেখিছে নহয় যাবি ৰ আৰু মোৰ ষ্টেচন মোৰ দবাৰ কোনটো হ'ব আৰু এইটো হ'ব নে এইটো হ'ব কোনটো ফাইনেলি এইটো পাই গ'লোঁ এনে বহিব লাগিব আৰু ধুনীয়াকৈ ট্ৰেইন আহি গ'ল ট্ৰেইনত উঠি এতিয়া যাওঁ আৰু আমি এতিয়া বিন্দাছ মানে বিন্দাছ মই নাযাওঁ দেই ই নাযায় ঘৰত যাব কলেজৰ পৰা থ'ব আহিলে ল'ৰাটো ভাল লাগিলে দেই অঁ আৰু ধুনীয়াকৈ যাওঁ ট্ৰেইনত ইমান ভিৰ নানে বাই পইচা আহি যা কৈ যাওঁ হ'লে হা হিৰো এইটো আমাৰ হিৰোটো থ'ব আহিছিলে দেই গাইছে দেখিছে নহয় হিৰোটো থ'ব আহিছিলে মানে মোক আৰু এইটো 2 নম্বৰ हिरो मैं इतना गरीब हूँ ना दूसरे मार्क्स खरीदने के लिए पैसा नहीं है देखो स्टेबल मार्केट चला रहा है वो देखो ये देखो ना भाई क्या करना पड़ रहा है वैसे बाय ट्रेन स्टार्ट हो गल फाइनली स्टार्ट चली गल ट्रेन और ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াত থকাটো ইমান ভাল নহয় মানে হয় নাই পাহৰি যাম বুলি ভাবিছে চাগে আৰু ইমানগুলো পাহৰি যাব ক'ত বেছি গৈ তেনেকৈ মাংস নিয়ে লওক কাৰণ অলপ চৰ্দি হৈ আছিলো আৰু ব্লগবিলাক আৰু গাইছ এতিয়া মই গৈ আছোঁ চিমেণ্ট চাপৰিলৈ বুলি আৰু ট্ৰেইন হৈ গ'ল চিলাপথাৰৰ পৰা ওলাই আহি এতিয়া পাই গ'লোহি আৰ চি পথাৰ অৰ্থাৎ আমি চিনি বুলি কওঁ আৰ চি পথাৰ পাই গ'লোহি আৰু আৰ চি পথাৰ যোৱাৰ পিছত আমি পাম কি পাম চাই থাকক ধুনীয়াকৈ আৰু বাহিৰৰ ভিউটো একবাৰ চাই লওক পুৰা সেউজীয়া আৰু এইফালে চাওক পাহাৰ আহি গ'ল ধুনীয়াকৈ দেখি আছে আৰু এইফালে ভैयाजी भी है ধুনীয়াকৈ ক'ৰ পৰা আপোনালোকে যায় মই বগিনদীৰ পৰা চিমেণ্ট চাপৰিৰ পৰা যাওঁ বগিনদীৰ পৰা চিমেণ্ট চাপৰিত আহি নামিব অঁ আপুনি মই বগিনদীটো জোনাই বাপৰে পুৰা এক্সপিৰিয়েঞ্চ মজা ন হা ঠিক আছে ধুনীয়াকৈ দাদা বাইদেউ ধুনীয়াকৈ এটা কিবা এটা লৈ খাই লওঁ আৰু ধুনীয়াকৈ বেছকৈ আৰু ময়ো যাওঁ গৈ থাকোঁ আৰু মই এতিয়া পাই গ'লোঁ চিলাপথাৰৰ পৰা আৰ চি পথাৰ এয়া দেখিছে না আৰ চি পথাৰ ষ্টেচনটো এনেকুৱা ঠিক এনেকুৱাও দেখিবলৈ পোৱা যায় কহৈ গৈছে ঠিক কেনেকৈ দেখিবলৈ পোৱা যায় অলপ সৰু আৰু ষ্টেচনটো আমাৰ চিলাপথাৰতকৈ অলপ সৰু এতিয়া লাহেকৈ চাইডৰ পৰা মানুহ নামিছে এইফালে এইফালে মানুহ নামিছে দেখিছে নহয় কিয় হৈ ৰা কেমেৰা আজ দেখো মানুহ নামিছে এইফালে আৰু ধুনীয়াকৈ আৰু গাইছ আৰ চি পথাৰৰ পৰা ট্ৰেইন চলি ষ্টাৰ্ট হৈ গ'ল আৰু বলক এতিয়া ক'তনো কি ৰখাই থাকে চাই থাকোঁ আৰু এখন ট্ৰেইন বোলে ডিপাত নৰখে ডাইকৈ চিমেণ্ট চাপৰিত গৈ ৰখাব বোলে অলপ ষ্টাইল দিছোঁ বেলেগে যে ষ্টাইলত যে ভিডিঅ'বিলাক বনাই ঠিক তেনেদৰে মোৰ ষ্টাইলত বনাব লৈছোঁ কিন্তু মোৰ দ্বাৰা এই ভিডিঅ'বিলাক নহয় কি বুলি ক'ম আৰু
আৰু গাইছ মই ট্ৰেইনত আহি থাকোঁতে এটা ৰাস্তা দেখিলোঁ এইটো দেখিছে নহয় পাহাৰ কাটি কি ধুনীয়াকৈ এটা ৰাস্তা তৈয়াৰ কৰি থৈ দিছে সেইটো দেখিছে নহয় এইটো ক'ত যায় বাৰু ৰাস্তাটো যদি আপোনালোকে জানে কমেণ্ট এটা গৈ জনাই দিবচোন ময়ো নাজানো ইমান ভালকৈ নাই আৰু পাহাৰখন দূৰৰ পৰা দেখিবলৈ যে ইমান ধুনীয়া লাগে আৰু ওচৰৰ পৰা চাওকচোন ইমান জংঘল হয়নে নহয় বাৰু ইয়াত দেখিছেনে ওচৰৰ পৰা পাহাৰ এইখনেই আৰু পাহাৰতে গৈ আছোঁ পাহাৰৰ মাজে মাজে আৰু সেইখন চিৰি চেঞ্জ কৰিছে আমি চিমেণ্ট চাপৰি মই চিমেণ্ট চাপৰি আৰু ফাইনেলি পাই গ'লো চিমেণ্ট চাপৰি ট্ৰেইনৰ ষ্টেচন এইটো দেখিছে নহয় চিলিৰ পৰা ডাইৰেক্ট চিমেণ্ট চাপৰি পাই গ'লো এইটো চিমেণ্ট চাপৰি ষ্টেচন আৰু এইবিলাক মানুহ আছে দেখিছে আৰু ভাইটো আছে হয় অলপ আগলৈ ৰখি আছে আৰু এইবোৰক যাওঁ ধুনীয়াকৈ বিন্দাছকৈ আৰু বহুত মানুহ নামিছে চিলাপথাৰতকৈ চিমেণ্ট চাপৰিটো নামিছে বহুত আৰু এতিয়া ব্লগ ঠিক আছে দেৰি নাই ভাই কৈছে ৰখি আছোঁ বুলি কৈছে ক'ত ৰখি আছে সিহে জানে আৰু মতে যাব লাগে বিন্দাছ বিন্দাছ হয় বিন্দাছ তাক কৈছিলোঁ অলপ আগবাঢ়ি আহিবৰ কাৰণে কিন্তু সি আগবাঢ়ি নাহিলে আৰু সেইকাৰণে তালৈকে যাব দিছে আৰু কৈ থাকোঁচোন কি কয় হয় আৰু ন এই হেন ধূপ ভাই চাহাব আৰু ঠিক আছে বলক তো বস্তু আপোনালোকে মোক চিনি পাৰিছেনে বাৰু টুপি আৰু চশমা মাস্ক পিন্ধি আহিছোঁ টুপি পিন্ধা নাই দেই মাস্ক চশমা পিন্ধিছোঁ মাস্ক পিন্ধিছোঁ আপোনালোকে চিনি পাইছেনে বাৰু দেই আপোনালোকৰ যিগৈ ঠিক আছে আৰু সেইটো আমাৰ ভাইটো ৰখি আছে বিন্দাছকৈ আৰু আজিতো কি হ'ব ভিডিঅ'টো চাই থাকক শেষত ক'ম আজি কেলৈ চিমেণ্ট চাপৰি আহিবলগীয়া হৈ গ'ল কৈ আছোঁ সেইটো ভাইটো দেখিছে নহয় ৰখি আছে বিন্দাছকৈ ৰতন ভাই আপোনালোকে ৰতন ভাইক চিনি পাই চাগে ৰতন ভাই আমাৰ ঘৰলৈ গৈছিলে ৰতন ভাই আৰু ইহঁতৰ ঘৰলৈ পানী দিয়া আজি আহি গ'লোঁ মই ৰাতিপুৱা কল কৰিলে বোলে দাদা আহি যাবি বুলি সেইকাৰণে টাইম মিলাই দুপৰীয়া ট্ৰেইনখনলৈ গুচি আহিলোঁ ৰতন ভাই খবৰ খাতি কেনেকুৱা চালেনে আৰু এখন ট্ৰেইনৰ ষ্টেচন ট্ৰেইনৰ ব্লক এতিয়া ছাইডৰ ফালে গুচি আহিছোঁ ছাইডৰ ফালে যাব পাৰে আৰু এইখন পাহাৰখন একেবাৰে ওচৰতে মানে আৰু পাহাৰলৈ ই মোক ঘূৰাবলৈ নিব নে ইহে জানে আৰু ঘূৰাব নিবি নে ক হা এই আজি এই গৰমত নাযাওঁ বেলেগ নাযাম আৰু ব্লক গৈ আছোঁ আৰু ঘৰত গৈ শান্তি মানে বহি আৰু চিমেণ্ট চাপৰিলৈ ঘপককৈ আহিবলগীয়া কি হৈ গ'ল কৈ আছোঁ ন ৰতন ভাই ফাইনেলি গাইছ মামা ঘৰত আহি পাই গ'লোহি মই পালোহি 1 বজাতে পালোহি এতিয়া বাজি গ'ল 3টা মানে অলপ ভাত খালোঁ আৰু অলপ ভাইটিৰ লগত খেলিবলৈ আহিলোঁ আৰু এতিয়া মানে খেলি থাকোঁতে ভিডিঅ'টো বনাইছোঁ আৰু এতিয়া মানে চিমেণ্ট চাপৰিলৈ অহা কাৰণটো কি জানেনে আজি হৈ গ'ল কি জানেই আজি হৈ গ'ল 30 তাৰিখ আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে আৰু আমাৰ ভাইটিটোৱে ধুনীয়াকৈ পাছ কৰিছে মানে ৰতন ভাই আৰু ধুনীয়াকৈ পাছ কৰাৰ কাৰণে মোক মানে সি ধুনীয়াকৈ মাতিলে আৰু বোলক ৰতন ভাইৰ ওচৰত গৈ কি কওঁ কি পাৰ্চেণ্টেজ পালে কিমান হ'ল আৰু ডিভিজন কিমান হ'ল লেটাৰ পালে নে নাই বোলক সুধোগৈ বলক গৈ ঠিক আছে জল্দি সুধোগৈ বলক মানে সি পটকতে ফোন মাৰি ক'লে যে দাদা বোলে পটকত বোলে আহি যোৱা বোলে তুমি বোলে হেৰি পাৰ্টিটো খাবলৈ মই ক'লোঁ ৰখি থাকিবলৈ সময় নাই আৰু একদম মানে কলেজৰ পৰাই বাহিৰে গুচি আহিলোঁ আৰু এতিয়া বলক এতিয়া ৰতন ভাইক আমি সুধোগৈ বলক আৰু এইফালে মই ফাইনেলি পাই গ'লোহি আমাৰ ৰতন ভাইৰ ওচৰত ৰতন ভাই আজি মানে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে আৰু তাৰ নিজে মুখে শুনি লওক ৰিজাল্টটো ঠিক আছে ফাৰ্ষ্ট পালোঁ আৰু 2খন এটা পালোঁ ইমান ভাল নহ'ল পাৰ্চেণ্টেজ কিমানমান হ'ল 71 হ'ল আৰু ভালকৈ পঢ়িবা চায়েন্স ষ্ট্ৰীমটো কি আছিলে চায়েন্স আছিলে ধুনীয়াকৈ আৰু আমাৰ এইফালে আছে চশমাৱালা ভাই কেনেকুৱা খবৰ এই বঢ়িয়া বহুত দিনৰ পাছত আহি গৈছোঁ আজি যে দাদাই যে পাছ কৰিলে পাৰ্টি হ'ব নে নহয় হ'ব ন দাবা কাৰণে পাৰ্টি হ'ব ন হ'ব ন এইটো আজি মানে ফোন কৰিলে ইহঁতি দুটাই একদম ধুনীয়াকৈ মোক ফোন কৰিলে আৰু মই ফোন কৰাৰ লগে লগে মানে ৰখি থকা নাই আৰু লোভিয়া বুলি ক'ব পাৰে আপোনালোকে এইটো অসমীয়াত লোভিয়া বুলি কয় খকুৱা বুলি কয় হয় নহয় হয় আৰু কি ক'ম আৰু এতিয়া আমি অলপ ক্ৰিকেট খেলি লওঁ ক্ৰিকেট খেলাৰ পিছত আকৌ খানা খোৱা সময়ত লগ পাম ল'ৰাবিলাক জানে দেই আজিকালি ইউটিউব চাই আৰু গাইজ ৰাতিও হৈ গ'ল খানাও আৰম্ভ হৈ গ'ল এয়া দেখিছে নহয় শাকবিলাক দেখাবলৈ কাৰণে আপোনালোকক আহি গ'লোঁ চব্জিবিলাক আৰু বাহিৰত খানা চলি আছে বলক দেখুৱাই আছোঁ খানা চলাবিলাক
আৰু আপোনালোকৰ বাহিৰত যে খানা খোৱাই আছে চলি আছে বুলি কৈছিলোঁ যে এয়া দেখিছে নহয় প্ৰথম সৰু ভাইটি ভণ্টিসকলক দি লোৱা হৈছে আৰু ভিতৰতো মানুহ আছে বাহিৰতো মানুহ আছে বাহিৰবিলাকে দেখুৱাই লৈছোঁ ভিতৰতো অলপ ডাঙৰ মানুহবিলাকে পাৰ্টি কৰি আছে আৰু ধুনীয়াকৈ সৰু ল'ৰাবিলাকে ধুনীয়াকৈ খানা খাই আছে তেতিয়াহ'লে আমি অলপ দেৰি পিছত খানা খাম ঠিক আছে দেখুৱাই থাকি গুড মৰ্ণিং ফ্ৰম চিমেণ্ট চাপৰি যোৱাকালি গধূলি ভিডিঅ'টো সমাপ্ত নকৰিলে গাইছ কেতিয়াবা গম পাইলেনে কালি এনেকুৱা মানুহ হ'ল মানুহ ভিৰ হ'ল মানুহ আহিলে ৰাতিও হৈ গ'ল ৰাতি 10-12টামান বাজি গ'ল ভিডিঅ'টো মানে সামৰণি নমাৰিলোঁ আজি দিনতে সামৰণি মাৰিছোঁ আৰু কালি যি মানে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব যদি ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব আজি যদি ক'ৰবাত যদি ঘূৰিব যাব পাৰোঁ দেখুৱাম যদি যাব নোৱাৰোঁ নেদেখুৱাম ঠিক আছে যোৱাকালি ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ বেয়া নাপাব ঠিক আছে কালি ৰতন ভাই ধুনীয়াকৈ খানা পিনা খালোঁ আৰু ধুনীয়াকৈ পাছ কৰিলে 71 আছিলে 71% লৈ পাছ কৰিলে 2খনৰ লেটাৰ পাইছে আছামিছ আৰু মেথছত পাছ কৰিলে ধুনীয়াকৈ পাছ কৰিলে আৰু ধুনীয়াকৈ মাতিলে মোক আহি গ'লোঁ মই আৰু মানে মেট্ৰিক দিওঁতে আহিব নাপালোঁ হাই ছেকেণ্ডেৰী দিওঁতে এতিয়া মানে মাতিলে কাৰণে গুচি আহিলোঁ আৰু তো বাই বাই ঠিক আছে